ত্যাগ কৰিব লাগিব ৰাজনীতি বহুলোকে হেৰুৱাব নিজৰ কেৰিয়াৰ এনেদৰে মন্তব্য কৰিছে এতিয়া সাংসদ গৌৰৱ গগৈয়ে কৈছে যিসকল এতিয়া বিজেপিত দবদপাই আছে এই বিজেপিত দবদপাই থকা একাংশ নেতাই নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে নিজৰ ভৱিষ্যতক লৈ তেওঁলোক কম্পিত নিজৰ ভৱিষ্যতক লৈ তেওঁলোকে এতিয়া চিন্তিত হৈ পৰিছে আৰু প্ৰতিটো মুহূৰ্ততেই খোৱাৰ সময়ত বহাৰ সময়ত উঠাৰ সময়ত তেওঁলোকৰ এখন ছবি চকুত ভাহি আহে এয়া হৈছে ভৱিষ্যতত তেওঁলোকৰ কি হ'ব এই ছবিখনে তেওঁলোকক থকা হৰকা কৰে এই ছবিখনে তেওঁলোকক এক প্ৰকাৰ চিন্তিত কৰি পেলাই কম্পিত কৰি পেলাই যাৰ বাবে এনেধৰণে দবদপাই থকা হৈছে বিজেপিত থাকি আৰু তেওঁ উল্লেখ কৰি কৈছে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাই কিহত লাগি আছে সেয়া অসমৰ ৰাইজে দেখা পাইছে আৰু আমি কিহত লাগি আছো সেয়াও অসমৰ ৰাইজে দেখা পাইছে আমি লাগি আছো নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আমি লাগি আছো অসমৰ যুৱক যুৱতীসকল যাতে ভালকৈ স্বাৱলম্বী হয় তেওঁলোকে যাতে এগৰাকী বিজনেছমেন হয় তেওঁলোক যাতে এগৰাকী চাকৰিয়াল হয় তেওঁলোক যাতে এগৰাকী ব্যৱসায়ী হয় তেওঁলোক যাতে এগৰাকী ভাল সাংবাদিক হয় আমি সেই কথাত লাগি আছো নিবনুৱা যুৱক যুৱতীসকলক লৈ কিন্তু হিমন্ত বিশ্ব শৰ্মাই কিহত লাগি আছে সেয়া ৰাইজে দেখা পাইছে সেইবাবেই কৈছো একাংশ বিজেপি নেতাই এতিয়া নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে এইদৰে উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে এই মুহূৰ্তত লৈ আছো খবিকে এই মুহূৰ্তত খবিকে লৈ কাৰণে চেষ্টা কৰিছো কংগ্ৰেছৰ চৰকাৰ আহিলে বহুতে হেৰুৱাব আসন বহুতে ত্যাগ কৰিব লাগিব ৰাজনীতি বহুতৰ শেষ হ'ব কেৰিয়াৰ আৰু সেই কথাই দিনে দিহাই টোপনি কাঢ়ি নিছে এতিয়া বহুতো বিজেপি নেতাৰ এতিয়া সেই কথাই দিনে নিশাই টোপনি কাঢ়ি নিছে এটাই ছবি চকুত আহি থাকে যে তেওঁলোকৰ কি হ'ব সেই কথাটোৱে চকুত আহি থাকে আৰু মই হিমন্ত বিশ্ব শৰ্মাৰ লগত নিবনুৱা যুৱক যুৱতীসকলক লৈ লাগি আছো বহুতো যুৱক আজি নিবনুৱা হৈ সিন্ডিকেটত সোমাই পৰিছে বিভিন্ন ধৰণে সিন্ডিকেট কৰিবলৈ লাইছে বিপথে তেওঁলোকে পৰিচালিত হৈছে বহুতো যুৱক যুৱতী আমি বিচাৰো আমাৰ যুৱকসকল স্বাৱলম্বী হোৱাটো তেওঁ কি বিষয়ে যুঁজি আছে সেয়া ৰাইজে দেখি আছে বুজি আছে আমি ৰাইজৰ বিষয় লৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজি আছো ৰাইজৰ স্বাৰ্থত ৰাইজৰ বিষয় লৈ আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজি আছো আমি ৰাইজৰ বিষয় লৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত আগবাঢ়ি আহিছো বিজেপি নেতাসকলে ভৱিষ্যতক লৈ সংকটত আছে আৰু যাৰ বাবে এনেদৰে এতিয়া তেওঁলোকে আবুল তাবুল বকিবলৈ ধৰিছে দবদপাই থকা হৈছে আৰু তেওঁলোকেই নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে তেওঁলোকে নিজৰ ভৱিষ্যতক লৈ কম্পিত হৈ পৰিছে যাৰ বাবে এনেদৰে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে সাংসদ গৌৰৱ গগৈৰ এই মুহূৰ্তত সেই বিশেষ মন্তব্যটো আছে আমি পুনৰ শুনাব বিচাৰিছো বৰ্তমান আমাৰ পঞ্চায়ত কি কাৰ নাম ল'বলৈ বিচাৰে তেওঁ স্পষ্ট কৰক আমিতো প্ৰত্যেক ক্ষেত্ৰত আমি বিচাৰো যে তৰ্তি সহকাৰে ৰাইজৰ আগত গোটেইখিনি কথাবোৰ প্ৰকাশ কৰক তো আমি সেইটোৱে বিচাৰো আৰু বৰ্তমান আমাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে এইবোৰ কথা লৈছে তেওঁলোকে কংগ্ৰেছ চৰকাৰ অনাগত দিনত হলে ভয় কৰিছে যেহেতু বহুতৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈ যাব বহুতে ৰাজনীতি ত্যাগ কৰিব লাগিব যেতিয়া পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিব তো সেই ভৱিষ্যত লৈ আজি তেওঁ সংকটত আছে ভয় কৰিছে আৰু সেইকাৰণে দিনে ৰাতি তেওঁলোকৰ টোপনি নাই টোপনি তেওঁলোকৰ এটাই কিবা ছবি আহি থাকে তে তেওঁলোকৰ কি হ'ব তো সেয়া লৈ এইখিনি কথা অসমৰ ৰাইজে ভালদৰে বুজি পাইছে চাওক মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছো ৰাইজৰ বিষয় লৈ যে আজি অসমৰ নিবনুৱা যুৱকসকল চাকৰি নাপায় কাঠ সুপাৰী কয়লা মাছ ডিম এই সিন্ডিকেটত সোমাইছে আমি বিচাৰো আমাৰ অসমৰ যুৱকসকল IAS পুলিচ বিজ্ঞানিক ইউনিভাৰ্চিটি মালিক এণ্টাৰপ্ৰেনৰ ভাল সাংবাদিক এনেকুৱা তেওঁলোকৰ কাম হোৱাটো তো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এই বিষয়ৰ ওপৰত আমি যুঁজি আছো আৰু যুঁজি থাকিম তেওঁ কি বিষয় লৈ মোৰ লগত যুঁজিবলৈ বিচাৰিটো তেওঁলোকৰ চিন্তা অসমীয়া ৰাইজে বিচাৰ কৰিব মই তেওঁ যি বিষয় লয় সেইবোৰ তেওঁলোকৰ সিদ্ধান্ত আমি যুঁজি আছো অসমৰ ৰাইজৰ হয় যুৱকসকলৰ হয় অসমৰ আৰ্থিক সংকট লৈ আজি গাঁৱৰ ভিতৰত যে ড্ৰাগছ এটা ডাঙৰ সমস্যা এয়া লৈ তো আমি অসমৰ ৰাইজৰ বিষয়বোৰ লৈ
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছোঁ। তেওঁ কি কাৰ নাম ল'বলৈ বিচাৰে তেওঁ স্পষ্ট কৰক। আমিতো প্ৰত্যেক ক্ষেত্ৰত আমি বিচাৰোঁ যে তৰ্তি সহকাৰে ৰাইজৰ আগত গোটেইখিনি কথাবোৰ প্ৰকাশ কৰক। তো আমি সেইটোৱে বিচাৰোঁ। আৰু বৰ্তমান আমাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে এইবোৰ কথা লৈছে। তেওঁলোকে কংগ্ৰেছ চৰকাৰ অনাগত দিনত হ'লে ভয় কৰিছে, যিহেতু বহুতৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈ যাব, বহুতে ৰাজনীতি ত্যাগ কৰিব লাগিব যেতিয়া পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিব। তো সেই ভৱিষ্যত লৈ আজি তেওঁ সংকটত আছে, ভয় কৰিছে, আৰু সেইকাৰণে দিনে ৰাতি তেওঁলোকৰ টোপনি নাই। টোপনি তেওঁলোকৰ এটাই কিবা ছবি আহি থাকে যে তেওঁলোকৰ কি হ'ব। তো সেয়া লৈ এইখিনি কথা অসমৰ ৰাইজে ভালদৰে বুজি পাইছে। চাওক, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছোঁ ৰাইজৰ বিষয় লৈ, যে আজি অসমৰ নিবনুৱা যুৱকসকল চাকৰি নাপায় কাঠ, চুপাৰী, কয়লা, মাছ, ডিম এই চিণ্ডিকেটত সোমাইছে। আমি বিচাৰোঁ আমাৰ অসমৰ যুৱকসকল IAS, পুলিচ, বিজ্ঞানিক, ইউনিভাৰ্চিটি মালিক, এণ্টাৰপ্ৰনৰ, ভাল সাংবাদিক, এনেকুৱা তেওঁলোকৰ কাম হোৱাটো। তো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বিষয়ৰ ওপৰত আমি যুঁজি আছোঁ আৰু যুঁজি থাকিম। তেওঁ কি বিষয় লৈ মোৰ লগত যুঁজিবলৈ বিচাৰিটো তেওঁলোকৰ চিন্তা, অসমীয়া ৰাইজে বিচাৰ কৰিব। মই তেওঁ যি বিষয় লয় সেইবোৰ তেওঁলোকৰ সিদ্ধান্ত। আমি যুঁজি আছোঁ অসমৰ ৰাইজৰ হয়, যুৱকসকলৰ হয়। অসমৰ আৰ্থিক সংকট লৈ আজি গাঁৱৰ ভিতৰত যে ড্ৰাগছ এটা ডাঙৰ সমস্যা, তেওঁ কি কাৰ নাম ল'বলৈ বিচাৰে তেওঁ স্পষ্ট কৰক। আমিতো প্ৰত্যেক ক্ষেত্ৰত আমি বিচাৰোঁ যে তৰ্তি সহকাৰে ৰাইজৰ আগত গোটেইখিনি কথাবোৰ প্ৰকাশ কৰক। তো আমি সেইটোৱে বিচাৰোঁ। আৰু বৰ্তমান আমাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে এইবোৰ কথা লৈছে। তেওঁলোকে কংগ্ৰেছ চৰকাৰ অনাগত দিনত হ'লে ভয় কৰিছে, যিহেতু বহুতৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈ যাব, বহুতে ৰাজনীতি ত্যাগ কৰিব লাগিব যেতিয়া পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিব। তো সেই ভৱিষ্যত লৈ আজি তেওঁ সংকটত আছে, ভয় কৰিছে, আৰু সেইকাৰণে দিনে ৰাতি তেওঁলোকৰ টোপনি নাই। টোপনি তেওঁলোকৰ এটাই কিবা ছবি আহি থাকে যে তেওঁলোকৰ কি হ'ব। তো সেয়া লৈ এইখিনি কথা অসমৰ ৰাইজে ভালদৰে বুজি পাইছে। চাওক, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছোঁ ৰাইজৰ বিষয় লৈ, যে আজি অসমৰ নিবনুৱা যুৱকসকল চাকৰি নাপায় কাঠ, চুপাৰী, কয়লা, মাছ, ডিম এই চিণ্ডিকেটত সোমাইছে। আমি বিচাৰোঁ আমাৰ অসমৰ যুৱকসকল IAS, পুলিচ, বিজ্ঞানিক, ইউনিভাৰ্চিটি মালিক, এণ্টাৰপ্ৰনৰ, ভাল সাংবাদিক, এনেকুৱা তেওঁলোকৰ কাম হোৱাটো। তো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এই বিষয়ৰ ওপৰত আমি যুঁজি আছোঁ আৰু যুঁজি থাকিম। তেওঁ